Actually ধৰক ইয়াতে হাজাৰ হাজাৰ কাস্টমাৰ আহি আছে এতিয়া এক্সিডেন্ট তো এক্সিডেন্টে হয় আমাৰ যোনখিনি সেফটি মেজাৰ্স আছে সেইখিনি তো আমি মানে কনফিডেন্ট যে সেইখিনিতে একো প্ৰবলেম হোৱা নাই এতিয়া ধৰক বাচ্চাটো 12 ইয়াৰ্ছৰ বাচ্চা অলপ হেলদিও হয় মই ভাবো যে হি হয়তো সিট বেল্ট যোনটো মাৰে সিট বেল্টটো মাৰাত হয়তো অশান্তিও পাব পাৰে কিজানি হি অশান্তি পাই খুলি দিলে নে টানি দিলে হেনেকৈ কিবা এটা হ'ব আদারওয়াইজ ধৰক যদি আমাৰ সেফটিৰ কিবা প্ৰবলেম থাকিলে হয় তেতিয়া হলে ধৰক আজিলৈকে এটা নহয় হয়তো কমসে কম 50টাতে উলালে হয় যদি আমাৰ কিবা সিকিউৰিটিৰ বা সেফটিৰ যদি কিবা ইস্যু থাকিলে হয় বা আমাৰ যদি কিবা নেগলিজেন্স থাকিলে হয় তেতিয়া হলে মই ভাবো এটা নহয় কমসে কম 20-50টাতে উলালেই হয় এতিয়া মই না ভাবো যে হেনেকুৱা নেগলিজেন্স বা হেনেকুৱা সেফটিৰ কিবা ইস্যু আছে তো এতিয়া এক্সিডেন্ট হৈছে আমাৰো বেয়া লাগিছে ডেফিনেটলি সবৰে বেয়া লাগিব তাৰ কাৰণে যিখিনি ধৰক মেডিকেল এক্সপেন্স আমি বিয়াৰ কৰি আছো প্লাস আমাৰ এটেন্ডেন্ট 2-3 জন এনি টাইম হস্পিটেলত আছে আৰু এতিয়া যদি ভাবে আপোনালোকে হেতু প্ৰুফ ল'ব পাৰে হস্পিটেলৰ পৰা গুটেই ৰিপৰ্টখিনি আছে কোনো ফ্ৰেকচাৰ সেকচাৰ আহা নাই এটো কাট হৈছে গতিকে ফ্ৰেকচাৰ আহা নাই ডক্টৰে ফাৰ্স্ট ডে ৰিলিজ দিব বিচাৰিছিলে তেওঁলোকে কৈছে আমি আৰু টেষ্ট কৰি চাও আমি কৈছো ঠিক আছে বেষ্টতকে বেষ্ট আপোনালোকৰ যি জেনেকে ভাল লাগে ট্ৰিটমেন্ট কৰি আপোনালোকে কৰি লওক তো গুটেখিনি এক্সপেন্স আমি বিয়াৰ কৰি আছো এতিয়া তেওঁলোকৰ দেউতাকৰ পৰা আপোনালোকে বাইট ল'ব পাৰে যেটো হসা কথা হ'বই লাগিব হেতুৱে ক'ব লাগিব তেও আৰু হেতু হস্পিটেলও জানে পেমেন্ট কোনে কৰি আছে গুটেই ৰেকৰ্ড আছে এতিয়া হেখিনি আৰু কিনে কোইটা স্বাস্থ্যৰ অৱস্থা বাইটো দেখেটো আপোনালোকে যেটো জানে আমি যিখিনি জানো তো হেলদি ডক্টৰৰ লগত আমিও কথা পাতি আছো তো ডক্টৰে কৈছে এটো আউট অফ ডেঞ্জাৰ মানে একো ফ্ৰেকচাৰ যেহেতু নাই কাট আছে স্টিচ পৰিছে কিছুমান চ্যানেলত ওলাইছে কিমান মই শুনিলো কিবা 14টা 13টা হেনেকুৱা নহয় 8টা স্টিচ পৰিছে সিলাই পৰিছে হয় হয় হেতুৱে মই কৈছো সিলাই পৰিছে 8টা মান সিলাই পৰিছে তো কাট হৈছে এটো এটা বাচ্চা হয় বেয়াটো লাগে বাচ্চা হওক ডাঙৰ মানুহ হয় এটো এটা এক্সিডেন্ট হয় এতিয়া ধৰক জেনেকেই হৈছে হয়তো বাচ্চাটোৱে খুলি দিলে নে কেনেকে হৈছে হেতু এটা এক্সিডেন্ট হয় ডেফিনেটলি আমাৰো বেয়া লাগিছে এক্সিডেন্টটো হোৱা কাৰণে কাৰণ আমি গুটে এক্সপেন্স বিয়াৰ কৰিছো প্লাস আমি খবৰ লৈ আছো এম্বুলেন্সটো ধৰক হেতু ম্যান্ডেটৰি নহয় যে এম্বুলেন্স ৰাখিব লাগিব কাৰণ এম্বুলেন্স আপুনি ৰাখে বা আপোনাৰ নিজৰ ফালৰ পৰা যদি আপোনাৰ হেখিনি আছে অলৰেডি ফেসিলিটি আমি দুখন গাড়ী ৰাখি থৈছো দুজন ড্ৰাইভাৰ আমাৰ ৰেডি ইনফ্যাক্ট যোনটো বাচ্চা ইনজিউৰ্ড হল সেই বাচ্চাটোকো আমাৰ গাড়ীৰে আমি লৈ গৈছো 5 মিনিটছত এক্সিডেন্টটো হৈছিল ওপৰত মানে ইয়াৰ পৰা অলপ হিলি হয় ওপৰত হৈছিল তো ওপৰৰ পৰা আমাৰ বাউন্সাৰে দাঙি আনিছে বাচ্চাটোক বাউন্সাৰে দাঙি আনি আমাৰ গাড়ীৰ ভিতৰত লৈ গৈ আছিল তিতিয়ালে আহি পালে আমাৰ গাড়ী গেটৰ ভিতৰত সোমাই ইমানমান সোমাই পালে তাতে আমাৰ গাড়ীত বহাই পালে আমি লৈ গৈছো তো এম্বুলেন্সতকে মই নাভাবো যে আমাৰ গাড়ী যদি ৰেডি থাকে এম্বুলেন্সতকে আমাৰ মানে স্লো হ'ব ইভেন ফাস্ট হ'ব দুখন গাড়ী আমি ৰেডি ৰাখিছো বাই চান্স যদি কিবা হয় গুটেই বছৰটো পাৰ হৈছে কিতিয়াও এনেকুৱা ইনসিডেন্ট হোৱা নাই ধৰক এতিয়া হৈছে এক্সিডেন্ট এটা নো ডাউট কিন্তু তাৰ কাৰণে আমি যোনখিনি ফেসিলিটি দিব লাগে আই থিংক আমি 100% দি আছো এতিয়ালৈকে ধৰক যেহেতু তাতে এডমিট কৰি ৰাখিছে সেই বিলখিনি এতিয়াও ওলোৱা নাই কিবা এটা এডভান্স এমাউন্ট তেওঁলোকে লয় 10k টোটালি আমি খৰচ বহন কৰি আছো হেতু ধৰক আপোনাৰ সিটি স্ক্যান এমআরআই এক্সৰে মানে সিটি স্ক্যানৰ ইমান দৰকাৰ নহয় যদি তেওঁলোকে কৰিম বুলি ভাবিছে আমি একো মানা কৰা নাই আমি ইনফ্যাক্ট এনেকৈ কৈছো যে আপোনাৰ মানে স্যাটিসফ্যাকশনৰ কাৰণে আপোনাৰ যি মন যায় যেনেকুৱা বেষ্টতকে বেষ্ট ট্ৰিটমেন্ট কি আছে আপোনালোকে কৰক আমি গাৰ্জেনক কৈছো যদি হস্পিটেলও চেঞ্জ কৰিব লাগে আপোনালোকে ভাল পোৱা নাই ডেফিনেটলি ইউ ক্যান ডু তো তেওঁলোকে কৈছে নাই হস্পিটেল ভাল আমি ইয়াতে ৰাখিম ঠিক আছে তেওঁলোকে ৰাখিছে এতিয়া ডক্টৰে ধৰক ফাৰ্স্ট ডে কৈছিলে আউট অফ ডেঞ্জাৰ স্টিচ হৈছে যদি তেওঁলোকে লৈ যাব পাৰে কিন্তু পেৰেন্টছে আমাৰ লগতো কথা হৈছে নাই আৰু ৰাখি পেলাই টেষ্ট কৰিম গতিকে তেওঁলোকে ৰাখিছে টেষ্টটো কৰি আছে কিন্তু হেনেকুৱা নহয় কিছুমান নিউজত মই শুনিছো তেওঁলোকে বজাইছে এতিয়া একচুয়াল ইনফৰমেশনটো নুলুৱাকে তেওঁলোকে বজাইছে যে জীৱন মৰণৰ লগত যুজি আছে হেতু নহয় আপোনালোকে গৈ পেলাই যোন পেশেন্ট তাৰ ওচৰত গৈ পেলাই হি ইজ নৰমাল হি ইজ টকিং নৰমালি এভৰিথিং ইজ নৰমাল কিন্তু কাট হৈছে হেতুলৈ ডেফিনেটলি
বেয়া লাগিব চবৰে, পেৰেণ্টছৰতো ডেফিনেটলি বেছিকৈ লাগিব, তো আমাৰো বেয়া লাগিছে। যিমান ধৰক মোৰ বাচ্ছা হ'লেও বেয়া লাগিব তেনেকৈ। চ' সেইটো